আজি আমি তিনিটা মূল দাবী লৈ পিনি আমি আজি প্ৰতিবাদস্থলীত বহিছোঁ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট। ইয়াৰ প্ৰথমে মূল দাবীটো হ'ল লখিমপুৰৰ 5খন বনাঞ্চল, 5খন পাভৰ, ৰঙা, দুলুং, কদম আৰু কাকৈ। সেই 5খন বনাঞ্চল আজি 2খন কদম আৰু কাকৈ একেবাৰে নিশেষ হৈ গৈছে। তাত অবৈধ সন্দেহযুক্ত নাগৰিকৰ দ্বাৰা তাত ভূমি সংগ্ৰহ তাত জব্দ কৰা আমাৰ পৰিলক্ষিত হৈছে। আমি চৰকাৰলৈ এটাই দাবী, এই বনাঞ্চল 5খন যাতে পুনৰ জীৱিতকৰণ কৰক আৰু তাত যিসমূহ বেদখল হৈছে তাত দখলমুক্ত কৰি পিনি বনাঞ্চলত পৰিণত কৰাৰ আমি মূল দাবী এইটো। আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সদায় সদম্ভে কৈ থাকে যে তেওঁ এজন দক্ষ মুখ্যমন্ত্ৰী বা বহুতে বিজেপি কৰ্মীসকলে কৈ থাকে, কিন্তু আজিৰ তাৰিখত নাৰী অপৰাধজনিত কাৰণত অসম সৰ্বশ্ৰেষ্ঠ হৈছে আৰু বিশেষকৈ স্কুল ড্ৰপ আউটৰ ক্ষেত্ৰত অসম সৰ্বাধিক হৈছে, ভাৰতৰ আন ৰাজ্যৰ ভিতৰত একেবাৰে তলত হৈছে বা আপোনাৰ প্ৰসূতি মৃত্যুৰ হাৰত অসম সৰ্বাধিক একেবাৰে তলত আছে। গতিকে এই সামগ্ৰিক দিশত কথাখিনি কেনেদৰে আমি নিশ্চিতভাৱে আপুনি ঠিকেই কথা কৈছে যে আজি নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীজনে যিমানেই ডাঙৰকৈ কৈ নাথাকক কিয় তেওঁৰ নাৰী নিৰ্যাতনৰ নিৰ্মূলকৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপ আগবঢ়াব পৰা নাই। ভাৰতৰ ভিতৰতে অসমত নাৰী নিৰ্যাতনৰ সংখ্যা সৰ্বাধিক। সেয়ে আমি অসমৰ মুখ্যমন্ত্ৰীজনালৈ আমি ইয়াৰ পৰাই প্ৰতিবাদ দাবী জনাইছোঁ যে খুব কম দিনৰ ভিতৰতে যাতে নাৰী নিৰ্যাতনটো বন্ধ হ'ব লাগে, যাতে এক সুস্থ বাতাবৰণৰ সৃষ্টি হ'ব লাগে অসমত। আৰু যেনেদৰে শিক্ষাৰ ক্ষেত্ৰতে হওক বিভিন্ন বিভাগত যি দুৰ্নীতি আছে সেই দুৰ্নীতিখিনি যাতে নিৰ্মূল কৰে, তাৰে আমি এই প্ৰতিবাদস্থলীৰ পৰা তেওঁলোকলৈ আহ্বান জনাইছোঁ।